বেপাৰী দল BPF চৰকাৰে বৰ্তমান সময়ত 2 লাখ টকাকৈ BTCৰ যি যুৱক যুৱতীসকলক তেওঁলোকে বিতৰণ কৰি আছে। আচলতে আপোনালোকে শুনা পালে আচৰিত হ'ব। তেওঁলোকে যিসকল ব্যক্তিক আজিৰ দিনত 2 লাখ টকাকৈ বিতৰণ কৰিছে তাৰ ভিতৰত দৰংগাজলি সমষ্টিৰ এজন ব্যক্তিয়ে এটা ঘৰত 5জন ফেমিলি আজিৰ দিনত 2 লাখ টকাকৈ 10 লাখ টকা পাবলৈ সক্ষম হৈছে। আচৰিত ধৰণৰ ঘটনা। মই তেওঁলোকৰ নামবিলাক আপোনালোকৰ ওচৰত গাই দিব বিচাৰি আছোঁ। ৰাবিত নাৰ্জাৰী তেওঁ 2 লাখ টকা পাইছে। ৰিপা নাৰ্জাৰী তেখেতৰ ৱাইফ তেওঁ 2 লাখ টকা পাইছে। চানচুলীয়া মুছাহাৰী সিষ্টাৰ ইন ল তেখেতৰ 2 লাখ টকা পাইছে। গেমগালাই মুছাহাৰী তেখেতৰ 2 লাখ টকা পাইছে সিষ্টাৰ ইন ল। তাৰপৰা চুমদম নাৰ্জাৰী তেখেতৰ ভাতিজা তেখেতো আজিৰ দিনত 2 লাখ টকা পাইছে। আচৰিতজনক ধৰণৰ কথাবিলাক আজিৰ দিনত BTCত হৈ আছে। তেওঁলোকে যুৱক যুৱতীসকলৰ 2 লাখ টকাৰ নাম লৈ ফালে একমাত্ৰ ইয়াতে হাগ্ৰামা মহলিৰে ডাঙৰীয়াই পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আৰু BPF কেন্দ্ৰিক ৰাজনীতি ইতিমধ্যে আৰম্ভ কৰি দিছে। তেওঁলোকে যদি 2 লাখ টকাকৈ যুৱক যুৱতীসকলক দিব লগা আছে, BTCৰ অৰিজিনেল কেণ্ডিডেট পাব লগা অৰিজিনেল ব্যক্তিবিলাকে আজিৰ দিনত এই সুবিধা ইতিমধ্যে পোৱা নাই, আমি দেখা পাই আছোঁ। আৰু BTCত ইমান দুখীয়া মানুহবিলাক আছে, তেওঁলোকে এই সুবিধাবিলাক পাব লাগে। আমিও বিচাৰি তেওঁলোকে 2 লাখ টকাকৈ বিতৰণ কৰিছে। দুখীয়া পোৱালীবিলাকে পাওক, আজিৰ দিনত যুৱক যুৱতীবিলাকে পাওক। BPF দলৰে কিমান দুখীয়া কৰ্মী আছে, সেই কৰ্মীবিলাকে আজিৰ দিনত সুবিধা নাপায়। ধনী ব্যক্তিবিলাকে BPFৰ লিডাৰবিলাকে আজিৰ দিনত এই সুবিধাবিলাক পাই আছে। আৰু এটা কথা আপোনালোকে শুনি ফালে আচৰিত হ'ব, যুৱক যুৱতী কাক কয়? আৰু তেওঁলোকে যে চেকবিলাক বিতৰণ কৰি আছে, এজন মানুহৰ বয়স 55 ইয়াৰ্ছ আৰু 60 ইয়াৰ্ছ এনেকুৱা ধৰণৰ ব্যক্তিয়ে আজিৰ দিনত এই চেকৰ সুবিধা পাবলৈ সক্ষম হৈছে। আৰু কিছুমান ছোৱালীয়ে ইয়াৰ পৰা বিয়া হৈ বাহিৰত গুচি গৈছে আৰু তেওঁলোকৰ ভোটাৰ লিষ্টত নামেই নাই আমাৰ BTCৰ ভিতৰত। আৰু তেনেকুৱা ব্যক্তিবিলাকে আজিৰ দিনত এই সুবিধা পাবলৈ সক্ষম হৈ আছে। গতিকে হাগ্ৰামা মহলিৰে ডাঙৰীয়াই পৰিৱৰ্তনৰ নাম লৈ EPPLক হাতাব লাগে, BTCক আনিব লাগে। যি তেখেতে ৰেলী কৰিছিল, ৰাইজৰ মাজত যি এটা ভুৱা মেছেজ তেখেতে দিছিল, পৰিৱৰ্তনৰ নাম লৈ ফালে আজি এই হাগ্ৰামা মহলিৰে ডাঙৰীয়াই ৰাইজক খালী বৰ্তন দি আছে। গতিকে আজিৰ দিনত ৰক্ষকে আজিৰ দিনত ভক্ষক হৈ আছে। আৰু BPF দলৰ যি যুৱ নেতা ৰিঞ্জয় বড়ো, এই মহাপণ্ডিতে কৈ আছে যে 80,000 তেওঁলোকে চেক ছাপাব দিছে। আৰু যুৱক যুৱতীসকলক যদি 2 লাখকৈ 80,000 ব্যক্তিসকলক যদি তেওঁলোকে আজিৰ দিনত চেক দিব লগা হয়, টোটেল পইচা লাগিব 1600 কোটি টকা। আৰু বৰ্তমান আমাৰ BTCৰ বাজেটটো কিমান হয়? BTCৰ বাজেট ইয়াৰলি কিমান হয়? 1000 কোটি টকা। আৰু BPFে বৰ্তমান কিমান বাজেট কৰিছে? তেওঁলোকে 4 মাহৰ কাৰণে বাজেট চলাইছে। হাস্যকৰ কথা এইবিলাক। আজি ইতিহাসক নোহোৱা ঘটনাবিলাক BTCত হ'বলৈ গৈ আছে। গতিকে BPF চৰকাৰ আজি হাগ্ৰামা মহলিৰ ডাঙৰীয়া গম পাইছে তেখেতে চৰকাৰ চলাব নোৱাৰিব। আজি BJPৰ ওচৰত তেখেতে ভিজা মেকুৰীৰ দৰে আজিৰ দিনত বহি থাকে। BTCখন কোনোবা বাহিৰৰ পৰা গৰু চুৰে আহি পেলাই আজি BTC চলাই আছে। BTCৰ EC মিটিঙত বহি থাকে আৰু এই গৰু চুৰৰ সাংগু ভাংগু আহি পেলাই আজিৰ দিনত BTCখন লুটি আছে। হাগ্ৰামা মহলিৰ ডাঙৰীয়া লুটাৰ সুবিধা দি আছে, সেইকাৰণে লুটিবলৈ পাইছে আজিৰ দিনত। তেওঁলোকে ছিনিয়ৰ চিটিজন হিচাপে চেক বিতৰণ কৰিছে 10,000 টকাকৈ। আপোনালোকে শুনি আচৰিত হ'ব, এজন মাইকী মানুহ তেওঁলোকে যোৱাকালি খালিংদৰত চেক বিতৰণ কৰিছে। তেওঁ অংগনবাদী কৰ্মী হয়, তেখেতৰ নাম গীতা দাস। অংগনবাদী কৰ্মী হৈ থকা স্বত্তেও, চৰকাৰী দৰমহা খাই থকা স্বত্তেও সেইজন মাইকী মানুহে আকৌ ছিনিয়ৰ চিটিজনৰ আজি 10,000 টকা পাবলৈ সক্ষম হৈছে। গতিকে চাকৰি কৰা ব্যক্তিয়ে কেনেকুৱাকৈ আজি সেই সুবিধাবিলাক পাই আছে। গতিকে জেনুইন ব্যক্তিবিলাক তেওঁলোকে বিতৰণ কৰক। কিমান মানুহ আছে আজিৰ দিনত? এটা সমষ্টিৰ 60,000 পৰা 70,000 ভোটাৰ্ছ থাকে। সেই ভোটাৰ্ছবিলাকৰ কিমান অসুবিধা থাকে। এজন জনপ্ৰতিনিধিক তেওঁলোকে বহু আশাৰে জিকাই দিয়ে। এই সুবিধাবিলাক সেই ব্যক্তিবিলাকে পাব লাগে। গতিকে এজন মানুহে পোৱা স্বত্তেও, আজিৰ দিনত চাকৰি পোৱা স্বত্তেও তেওঁলোকে এই ব্যক্তিবিলাকক আজিৰ দিনত এই সুবিধাবিলাক তেওঁলোকে বিতৰণ কৰি আছে। হাগ্ৰামা মহলি ডাঙৰীয়া চৰকাৰ চলাকালীন আজি BTC যিবিলাক কাম কাজ হৈ আছে, ৰাইজে সকলোৱে নিজ চকুৰে দেখা পাই আছে। তেখেতে মুছলিম ভাইসকলক নিৰ্বাচনৰ আগত কি কৈছিল? BJP হাটাও BTC বাচাও। আজি কিহৰ ছাত্ৰাত হাগ্ৰামা মহলিৰে ডাঙৰীয়াই BJPৰ ভৰি ধৰি লৈছে। আৰু এই BJPৰ কোনোবা গৰু চোৰক আনি ফালে আজি চিণ্ডিকেট চলাই আছে। BTCৰ কাম কাজবিলাক তেখেতে কৰি আছে। ৰাইজক তেওঁলোকে চৰকাৰ গঠন কৰাৰ পিছৰ পৰাই উপহাৰৰ ওপৰত হাগ্ৰামা মহলিৰ ডাঙৰীয়াই তেখেতক উপহাৰ প্ৰদান কৰি আছে BTCবাসী ৰাইজত। আজি এছেম্বলি ভাঙা ভাঙিৰ পৰা আৰম্ভ কৰি কাৰিগৰ ঘটনাৰ পৰা আৰম্ভ কৰি আপোনালোকে গৰু চুৰৰ পৰা আৰম্ভ কৰি BTCৰ চিণ্ডিকেট ৰাজৰ পৰা আৰম্ভ কৰি চাৰিওফালে তেওঁলোকৰ যিবিলাক পৰিৱৰ্তন, আৰু এই পৰিৱৰ্তন দেখা পাই ৰাইজে আজিৰ দিনত নিশ্চিত হৈছে যে অহা বিধানসভা নিৰ্বাচনত তেওঁলোকে EPPLক ভোট দিব আৰু EPPLৰ MLA জিকাই আনি ফালে প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাত মজবুত কৰিব। গতিকে EPPL এইবাৰ কিং মেকাৰ হ'বলৈ গৈ আছে দিছপুৰত। EPPLক এৰি ফালে কোনো ৰাজনৈতিক দলে এইবাৰ দিছপুৰত চৰকাৰ গঠন কৰিব নোৱাৰে, এই কথাটো খাটাং। আৰু মুছলমান ভাইসকলক যেনেকুৱাকৈ আজিৰ দিনত তেওঁলোকে ঠকাইছে, ইয়াৰ পৰিণাম এইবাৰ BTC অহা এছেম্বলি ইলেকশ্যনত তেওঁলোকে ভুগিব লাগিব। হাগ্ৰামা মহলিৰ ডাঙৰীয়াই জল পট ইয়াৰ উদাহৰণ ইতিমধ্যে দেখা পাই আছে। হাগ্ৰামা মহলিৰ ডাঙৰীয়া চৰকাৰ গঠন কৰাৰ পিছত ৰাইজক 1 টকা আজিৰ দিনত তেখেতে দিব পৰা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি থৈ অহা এই কামবিলাকক আজিৰ দিনত হাগ্ৰামা মহলিৰ ডাঙৰীয়াই ফিতা কাটি ফুৰিছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি টকা পইচা আজিৰ দিনত ৰাখি আহিছিল, সেই টকা পইচাটো লৈ পেলাই হাগ্ৰামা মহলিৰ ডাঙৰীয়াই আৰু তেখেতৰ দলৰ BPF দলৰ নেতা পালি নেতাবিলাক বিক্ৰম দৈমাৰী হওক, কাষ্টম বসুমতাৰী হওক, কামাল আজাদ ডাঙৰীয়াই হওক, ছাজান আলী আহমেদ ডাঙৰীয়াই হওক, তেওঁলোকে আজিৰ দিনত
বটা ঢোলবিলাক বজাই আছে আৰু ইলিগেলি তেওঁলোকে আজিৰ দিনত বিলবিলাক প্ৰদান কৰিছে। হাগ্ৰামাৰ দিনত আজিৰ দিনত হাগ্ৰামাৰ যোৱা 17 বছৰ চৰকাৰ চলাকালীন হাগ্ৰামাৰ চিডি ফাণ্ড বুলি এটা ফাণ্ড আছিল। এই ফাণ্ডৰতো কোনো তথ্যই নাই বিটিচিত তেওঁলোকে কেনেকৈ টকা পইচা আজিৰ দিনত লুটি খাইছে। হাগ্ৰামা মহিলী ডাঙৰীয়া চলাকালীন অফিচবিলাকৰ মানুহবিলাকে টাইমলি অফিচত অহা নাছিল। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া চৰকাৰ হ'ল 5 বছৰত মানুহবিলাকে টাইমলি অফিচত অহা হ'ল আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 5 বছৰত অফিচবিলাকক অফিচ কৰি থৈ আহিছে। আজি সকলো ডিজিটেল হৈ গ'ল। কাম চেংচন নোহোৱাকৈ তেওঁলোকে অৰ্ডাৰ কিবা দিব নোৱাৰিব আৰু তেওঁলোকে উল্টা পাল্টা বিল আজিৰ দিনত প্ৰদান কৰিব নোৱাৰিব। হাগ্ৰামা মহিলী ডাঙৰীয়া আগতে চৰকাৰ চলাকালীন শিলিগুৰিৰ পৰা বহি পেলাই বিটিচি অফিচ চলাইছিল, ক'ৰবাত দাৰ্জিলিঙৰ পৰা বহি পেলাই বিটিচি অফিচ চলাইছিল আৰু বৰ্তমান সময়ত তেখেতে যদিও বিটিচি অফিচত আজিৰ দিনত চিফ হৈ পেলাই বিটিচিখন চলাব গৈছে, তেখেতে বিটিচি চলাব পৰা নাই। টোটেলি অফিচ ইটো হৈ গৈছে আৰু অফিচৰ জৰিয়তে হাগ্ৰামা মহিলী ডাঙৰীয়া বৰ্তমান চিষ্টেমটোৱে বুজি পোৱা নাই তেখেতে আজিৰ দিনত কেনেকুৱাকৈ কাম কৰিব। গতিকে হাগ্ৰামা মহিলী ডাঙৰীয়া টোটেলি ফেইলাৰ। আজিৰ দিনত চৰকাৰ চলাওঁতে তেখেতে আজিৰ দিনত ব্যৰ্থ হৈছে। চাৰিওফালে অশান্তি, আজিৰ দিনত বিটিচি ধ্বংস কৰি দি আছে। বিজেপিৰ ওচৰত তেখেতে বিটিচি বিক্ৰী কৰি দি আছে আৰু তেখেতে সদায় বিটিচিৰ ওচৰত কোনোবা গৰু চোৰক দাদা মাতি ফেলে বিটিচিখন চলাই আছে। আৰু এই দাদাজনে একমাত্ৰ BPFৰ হাগ্ৰামা মহিলী ডাঙৰীয়াৰ লগত এই লেট্ৰিনত সোমোৱা বাকী আছে। বাকী সকলো জেগাতে এইজন মানুহে আজিৰ দিনত সোমাই থাকে। গতিকে লেট্ৰিনত দুদিন পিছত আপোনালোকে দেখা পাব লেট্ৰিনতো এই হাগ্ৰামা মহিলী ডাঙৰীয়াৰ লগত কোনোবা গৰু চোৰে বিটিচিৰ বাহিৰৰ পৰা আহি পেলাই সোমাই আছে। গতিকে তেওঁলোকে আজিৰ দিনত চৰকাৰ চলাব পৰা নাই, পূৰা ব্যৰ্থ হৈছে। বিটিচি তেওঁলোকে ধ্বংস কৰি দি আছে।